নমস্কাৰ মই হিমাক্ষী আপোনালোকক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু এতিয়া ৰাতিপুৱা উঠি কিনে প্ৰথমে ৰুহিৰ খুৱাই থলো আৰু এতিয়া কামবিলাক আৰম্ভ কৰিম আৰু বিৰাট বেছি গৰমৰ ফালে গৰম কেনেকুৱা জনাবচোন সম্ভৱ গৰম হৈ গৈছে তো তাই এতিয়া হৈ গ'ল আৰু এতিয়া মই লাহে লাহে কামবিলাক আৰম্ভ কৰিম আৰু মা আছে ঘৰত গতিকে মা আৰু মই লগ হৈ দুয়োটাই কামবিলাক এতিয়া লাহে লাহে কৰিম তাই শুই থকা সময়খিনি যিমানখিনি পাৰো কামখিনি মানে শেষ কৰিব চেষ্টা কৰো তাই উঠিলে মই তাইৰ লগতে লাগি থাকিব লাগে সেইটো কাৰণে গতিকে দেখাই থাকিম আপোনালোকক দিনটো কেনেকৈ কি কৰো ফালে আৰু কি ধুনীয়াকৈ টোপনি আহিছে আৰু এয়া বিছনাৰ অৱস্থা এতিয়া পটাইলত মই বিছনাখন ঠিক কৰোঁ আৰু এইফালে মই লাগি গৈছোঁ পুৰা বিছনা ঠিক কৰাত আৰু আপোনালোকে যিমান স্পীডত কামখিনি হোৱা দেখিছে ইমান স্পীডত কিন্তু হোৱা নাই বহুত সময় লাগিছে কিন্তু মই স্পীড মোডটো অন কৰি দিছোঁ কাৰণে ভিডিঅ'টো বহুত ফাষ্ট হৈ গৈছে আৰু এতিয়া এই কাপোৰখিনি জাপিব লাগিব এতিয়া মই গেছত তুলি দিছোঁ আপোনাৰ পানীত জিৰা দি কিনে পুৰা উতলাই খাই দিম আৰু আমাৰ ৰুহি উঠিয়ে গ'ল দেখাই আছোঁ আপোনালোকক তাইক জিৰা উতলি আছে পুৰা ধুনীয়াকৈ এতিয়া খাম আৰু মোৰ জিৰা পানী ৰেডি ৰেডি এতিয়া লাহে 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 এইখিনি খাই দিম পৰা আৰু এইফালে এয়া মায়ে ঘৰ মুচি আছে বঢ়িয়াকৈ ৰাতিপুৱা চাকি দিয়াৰ আগে আগে ঘৰ মোচাটো এটা কৰ্তব্য সদায় মোচা যায় ঘৰতো বৰ্তমান মই উন্নততে আছোঁ তাইৰো ঘৰটো মুচি দিছে দিয়া আৰু এইফালে আমাৰ ৰুহি এতিয়া আইতাকৰ কলাত উঠিছে তাৰ পৰা চাই আছে আইটো কি যাইছ কি যাইছ এই কলাত উঠি থাকা দেই আৰু এইফালে মোৰ জিৰা পানী খাই আছোঁ মই এয়া মই ফ্ৰেছ হৈ আহি গ'লোঁ মায়ে তাইক মাছাজ দি আছে আপোনালোকক দেখাই দিওঁ আৰু এইফালে এতিয়া আমাৰ ৰুহিৰ মাছাজ হৈ আছে এই বঢ়িয়া বিৰাট ভাল পাই তাই মাছাজ দিলে একদম হাল্লা হুল্লা নাই মানে আৰু মাছাজ দিয়া হোৱাৰ পাছত ইয়াকে ফিট কৰাই খুৱাই দিলোঁ আৰু এতিয়া মই ভাত বনাম মায়ে বনাই আছে অলপ চলপ তাৰপিছত ময়ো বনাম মাছ বনাম আৰু মাংস বনাম আজি বিৰাট খাব মন গৈছে মাছ মাংস অলপ অলপকৈ হ'লেও সেইকাৰণে বনাম কি বনাম কি বনাম সেই আপোনালোককো দেখাম আৰু মায়ে নিৰামিষখিনি বনাই আছে আমাৰ এখেতে শাওনৰ মাহটো একদম নিৰামিষ খাইছে গতিকে তেওঁৰখিনি আগতে আমি বনাই ল'ম তাৰপাছত মা আৰু মোৰখিনি বনাম মই আৰু তাই খোৱা টাইমখিনিতে মই এতিয়া যিমান পাৰোঁ সোনকালে সোনকালে ভাতটো বনাই থওঁ মায়েও বনাই আছে ময়ো বনাম দুয়োটাই লগ হৈ বনালে সোনকালে হৈ যাব আৰু এয়া নিৰামিষ আলু ভাজি আছে পটল জিকা মায়ে বনাই আছে নিৰামিষখিনি নিৰামিষো কেনে নিৰামিষ নহৰু পিঁয়াজ একোৱেই নাই সেইকাৰণে তেওঁৰখিনি আমি আগে বনাই ল'ম তাৰপিছতহে আমাৰখিনি বনাওঁ আৰু এতিয়া মই পাকঘৰত আহিছোঁ তো কৈছোঁ আপোনালোকক মাছো খাম মাংসও খাম তো মাছখন কিহেৰে বনাম আপোনালোকক মই জল্দি জল্দি দেখাই দিওঁ ইতিমধ্যে ৰুহি উঠিছে তাইক এতিয়া গা ধুৱাব লাগিব প্ৰথম মই এইখিনি পেষ্টখিনি বনাই কিনে তাৰপিছত তাইক গা ধুৱাই দিম আগতে আপোনালোকক দেখাই দিওঁ যে কি কি সামগ্ৰী লাগিব দেখাই আছোঁ এইটো ৰেচিপি মই ৰিম্পিৰ পৰা সুধি লৈছোঁ তাই বনাইছিল তো বহুত টেষ্টি হৈছিল সেইকাৰণে আজি ময়ো বনাই চাম ট্ৰাই কৰি চাম মই কেনেকুৱা হয় একদম সঁচা ৰিভিউ দিম আপোনালোকক ভাল হয় নে বেয়া হয় দেখাই দিওঁ আৰু ৰেচিপিটোৰ কাৰণে এয়া সৰিয়হ মই মোটামুটি 1 ঘণ্টামান তিয়াই থলোঁ আৰু এইফালে এয়া ধনিয়া আদা পিঁয়াজ জলকীয়া নহৰু আৰু বিলাহী এই গোটেইখিনি মই এতিয়া মিক্সিত মাৰি এটা পেষ্ট বনাই ল'ম আৰু ফেনখন ইয়াত লগাই দিওঁ কাৰণ বহুত বেছি গৰম আৰু পেষ্টটো ধুনীয়াকৈ বনাই ল'লোঁ এতিয়া এটা পিঁয়াজ কাটি লওঁ কাৰণ এইটো দিব লাগিব ভাজোঁতে দেখাই আছোঁ আপোনালোকক প্ৰথমে এইখিনি কাটি লওঁ যিহেতু তাতো পিঁয়াজ দিছোঁ এটা সেইকাৰণে এটাই মাত্ৰ কাটি লৈছোঁ ইয়াত আৰু লাগিব শুকান জলকীয়া তো এইফালে আমাৰ ৰুহিও আহিছে আইতাকৰ লগত পিঁয়াজ আৰু শুকান জ্বালা ৰেডি এতিয়া মই পটাপট এইখিনি কৰি লওঁ দেখাই থাকিম আপোনালোকক এয়া ৰুহি উঠিছিল কিন্তু উঠি আৰু হৈ গ'ল
আইতাকৰ গলা কিন্তু এটাতে আমি গা ধুই টাইমৰ কথা থাকে না সেইকাৰণে গাটো ধুব পাৰিলে একদম সঁচা কথা তো এই বনাম চব ৰেডি কৰিছোঁ তো এতিয়া সেই চব মায়ে কাটি থৈছে অলপ অলপকৈ খাই থাকিম দুয়োটাই মা আৰু মই তাইক খুৱাই থ'লোঁ বঢ়িয়াকৈ গা পা ধুৱাই কিনে আৰু এয়া 3 পিচ মাছ লৈ লৈছোঁ যিহেতু মা আৰু ময়ে খোৱা মানুহ ইয়াতে মই এতিয়া হালধি নিমখ সানি লওঁ আৰু এতিয়া মই ষ্টাৰ্ট কৰোঁ আৰু এইফালে কেৰাহী গৰম হোৱাত মই ধুনীয়াকৈ তেল দি দিছোঁ তাৰ পাছত ফুটবাকাৰ আৰু শুকান জলকীয়াও দিম আৰু তাৰ পাছত পিঁয়াজখিনি দিম দি ভাজি লওঁ এইফালে আপোনালোকে ৰুহিৰ কান্দোন নিশ্চয় শুনিছে তো তাই উঠিছে মই সেইকাৰণে দৌৰাদৌৰিকৈ কথাখিনি কৈ দিছোঁ গতিকে পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি উঠি মই তাত পেষ্টটো দি দিম আৰু সোৱাদ অনুসৰি নিমখ হালধি চব দি দিম আপোনালোকে চাই কিনে গমেই পাব সকলোখিনি গতিকে এতিয়া ৰেচিপিটো আপোনালোকে ধুনীয়াকৈ চাওক বনাই থৈছোঁ আৰু এইখিনি বঢ়িয়াকৈ তেল ওলালৈকে ভাজিম আৰু এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখটো দি লওঁ আৰু এইখিনি মই ধুনীয়াকৈ ভজা হৈছে ইয়াত পানী দিম এইটো ৰাখি দিম পুৰা ধুনীয়াকৈ এইখিনিতে দুপৰ দিম মছলা গধূলিতে মাছটো ইয়াত দি দিম মাছখিনি অলমষ্ট ফ্ৰাই হৈছে আৰু এয়া পুৰা বঢ়িয়াকৈ উতলি আছে দেখিছে আপোনালোকে এতিয়া ইয়াত মাছ দি দিম আৰু এইফালে মাই তেওঁ বহুত চব্জি বজাৰ কৰি আনিছিল আজি তো সেই চব টপলা বান্ধি বান্ধি চব্জিয়ে থৈ আছে ধইনা বাংলা ধইনা এই ধইনা পদিনা মানে খাই ভাল লাগে বটা চটাত দি কিনে ভাল পায় সেইকাৰণে লৈছোঁ চব লৈ আহিছে মাই চব চিডিল কৰি থৈ আছে আৰু এইফালে কৰি নথলি দিওঁতে বহুত দিগদাৰ না ভাল কৰি থলে আকৌ ফটো দিবা আৰু সদায় পাতকে একদম আৰু মোৰ ইফালে আঞ্জা হ'ব আৰু এইখিনিতে মই ৰাখি দিম তো গেছ অফ কৰি দিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ বাতি এটাত থৈ দিম পটকৈ হোৱা এখন মানে আঞ্জা মাছৰ জোল পটকৈ হোৱা বিৰাট টেষ্টিও হয় টেষ্ট কৰি চালোঁ নিমখ চিমখ পূৰা বঢ়িয়া হৈ আছে তো বাকী মায়ে দিব আচল ৰিভিউ খাই কিনে কেনে আছে আৰু এয়া পূৰা ৰেডি এতিয়া এনেকৈ ঢাকনি ধুনীয়াকৈ থৈ দিম তাৰপিছত ভাত খাম আৰু ভাত পানী অলপ অলপকৈ দি দিম আৰু এয়া মোৰ চিকেন ৰেডি ধুনীয়াকৈ ধনিয়া দি দিছোঁ আৰু পূৰা মানে অলপ মানে গ্ৰেভি ৰাখিছোঁ যাতে পূৰা শুকানকৈ খাব পাৰি আৰু এইফালে মায়ে ভাত খাব দিছোঁ কাৰণ মাক এইকাৰণে খাব দিছোঁ সেইফালে আমাৰ মেডাম শাৰী পাইছে অলৰেডি সেয়া দেখছি না এই মাত দিছে সেইকাৰণে আমি দুয়োটাই একেলগে খাব বহা নাই বাকী কোৱা কেনেকুৱা পাইছোঁ খাই আৰু মায়ে এতিয়া ৰিভিউ দিব খাই কেনেকৈ লাগছে আপোনালোকতো দেখুৱাইছে ৰান্ধিৰ আগতে গতিকে যিখন বেহৰেদি বনাইছে আপোনাৰ বহুত টেষ্টি হৈছে থেংক ইউ আৰু সেই দিয়ে ভাত খাব পৰা হৈছে আৰু চিকেনো সেই এতে খাইছোঁ মই তথাপি আৰু খাইছে দেখোন বঢ়িয়া খাওঁ মজা দে আৰু এয়া হ'ল আজিৰ ফাইনেল থাল এতিয়া মই বঢ়িয়াকৈ ভাতটো খাওঁ আৰু মোৰ অৱস্থা একদম বেয়া হৈ গৈছে গৰমত এতিয়া টেষ্টিং কৰাৰ টাইম প্ৰথম এয়া মাছৰ জোল লৈছোঁ মাছৰ জোলটো টেষ্ট কৰোঁ এয়া সানি আছোঁ বঢ়িয়া হৈছে যদি আপোনালোকে কোনোবাই বনাই খানা এনেকৈ একদম খাই চাব বিৰাটে বেছি টেষ্টি হৈছে ৰিম্পি কৈছে আৰু মই বনাইছোঁ পাঁচটো খাওঁ দিয়ক বঢ়িয়াকৈ ভাত পানী খালোঁ আৰু সঁচাকৈ বিৰাটেই সোৱাদ হৈছে আপোনালোকে বনাই খাবচোন যদি খোৱা নাই
বিশেষকৈ মাছখন বনাই খাব বাকী মাংসখনটো চিম্পল চবেই জানেই আৰু মাংসখনো ভাল লাগিছে বাৰু খাই তো এতিয়া খাই লৈ অলপমান ৰেষ্ট লওঁ তাইও শুই আছে তো এইখিনি সময় অলপমান ৰেষ্ট লওঁ তাৰপিছত আৰু মোৰ বহুতখিনি কাম কৰিবলগীয়া আছে তো তাৰপিছত আৰু কামত লাগি যাম মই এমাহ পুৰা ঘৰত নাই তাই জন্ম হোৱাৰ পাছত মাৰ ঘৰত আছিলোঁ আৰু তাৰে আগতো প্ৰেগনেঞ্চিটো অহা যোৱা কৰি আছিলোঁ মাৰ ঘৰৰ পৰা সেইকাৰণে এই এমাহটো যে অহা নাই ঘৰ একদম উল্টা পুল্টা হৈ আছে তো সেইবিলাক চিডিল কৰি মানে ঠিক কৰি আনোতে মা আৰু মোৰ পুৰা সময়বিলাক যাই আছে সেইকাৰণে কাম আমাৰ বহুত বেছি চিডিল হৈ গ'লে আৰু ঠিক হৈ যাব চবখিনি আৰু যিহেতু আপোনালোকে গম পাইছে আমি ৰুমো চেঞ্জ কৰিছোঁ সেইকাৰণে আমাৰ কাম বহুত বেছি বাঢ়ি গৈছে সেই এমাহটোতো মই ঘৰত নাইয়ে ওপৰ ইঞ্চি ৰুম চেঞ্জ কৰাৰ কাৰণে চবখিনি বস্তু নতুনকৈ চিডিল কৰিবলগীয়া হৈছে তো সেইকাৰণে আমাৰ বহুত বেছি কামৰ পৰিমাণ মানে বহুত বেছি গতিকে তাই হোৱা টাইমতে আমি পাৰোঁ যিমানখিনি পাৰোঁ কাম কৰোঁ অলৰেডি বহুতখিনি আমাৰ চিডিল হ'ল অলপ চলপ বাকী আছে তো সেইখিনিও পটাৰপট হৈ যাব এতিয়া অলপমান ৰেষ্ট লওঁ তাই যিহেতু শুই আছে আৰু যোৱাকালি ভাত পানী খাই ৰেষ্ট লোৱাৰ পাছত ভিডিঅ' আৰু কণ্টিনিউ কৰিবই নোৱাৰিলোঁ তাইৰ লগতে পুৰা ব্যস্ত হৈ থাকিলেও সময় নাপালোঁ আৰু এতিয়া আজি হ'ল নেক্সট ডে এতিয়া 12টামান বাজিব আৰু তো দুপৰীয়াৰ ভাতৰ কাৰণে যা যোগাৰ কৰি আছোঁ আজি দেউতাও আহিছে আৰু কালি যিহেতু মাছেৰে সৰিয়হৰ যিখন আঞ্জা খাইছিলোঁ বিৰাটেই বেছি সোৱাদ লাগিছিল তো দেউতাকো আজি বনাই খুৱাম বুলি ভাবিছোঁ এইফালে দেউতাই এয়া ক'লা কচু কাটি আৰু চাই দিয়া আৰু এইফালে কৃষ্ণ চাই আছে দেউতা আৰু মায়ে তাতে আইটোক মালিচ কৰি আছে আৰু এতিয়া মানে দুপৰীয়া ভাত পানী খাই আইটোৰ খবৰ ল'ব আহিছে দাদা বৌ কলিজা গোটেইকেইটাই বাহ বঢ়িয়া